অসমৰ এটা অতিকৈ জনপ্ৰিয় ইউটিউব চেনেলে হৈছে ভইচ আছাম। উজনিৰ পৰা নামনিলৈ সকলোৱে ভইচ আছামৰ চুটি ছবিসমূহ চাই খুবেই ভাল পায় আৰু ভইচ আছাম চেনেলটোৰে এটা অতিকৈ জনপ্ৰিয় চৰিত্ৰ হৈছে তেলচুৰা আৰু তেলচুৰাক অসমবাসীৰ লগত চিনাকি কৰাই দিয়াৰ ক্ষেত্ৰত এজন মুখ্য ব্যক্তি হৈছে জিতেন মাষ্টৰ ওৰফে জিতুল ৰাজবংশী। তেখেতৰ ঘৰ তামোলপুৰত, কিন্তু সেইজন জিতেন মাষ্টৰ এতিয়া আমাৰ মাজত নাই। যোৱা নিশা 11:20 গুৱাহাটীত থকা বি বৰুৱা কৰ্কট হস্পিটেলত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। তেখেত কেইবামাহ ধৰি দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিলে আৰু সেইজন জিতেন মাষ্টৰ ওৰফে জিতুল ৰাজবংশীয়ে ভইচ আছামৰ সকলোবোৰ চুটি ছবি লিখাৰ উপৰিও পৰিচালনা কৰিছিলে। ক'বলৈ গ'লে ভইচ আছাম চেনেলটোৰ এজন মুখ্য পৰিচালক আছিল জিতুল ৰাজবংশী ওৰফে জিতেন মাষ্টৰ আৰু তেখেতে ভইচ আছাম চেনেলটোত জিতেন মাষ্টৰ হিচাপে অভিনয় কৰিছিলে আৰু তেখেতৰ চৰিত্ৰটো সকলোৰে মাজত অতিকৈ জনপ্ৰিয় হৈ পৰিছিলে। অসমৰ কনিষ্ঠতম অভিনেতা তথা ইউটিউবাৰ, জনপ্ৰিয় যিজন ইউটিউবাৰ, অসমৰ সকলোৰে অতিকৈ মৰমৰ তেলচুৰা তথা সাগৰিকা, তেওঁলোকক আজি অসমৰ লগত চিনাকি কৰাই দিয়াৰ ক্ষেত্ৰত আঁৰৰ এজন ব্যক্তিয়ে হৈছিল জিতেন মাষ্টৰ ওৰফে জিতুল ৰাজবংশী। আৰু ভইচ আছাম চেনেলটোৰ আজি ইমান যে জনপ্ৰিয়তা লাভ কৰিছে তাৰো মুখ্য ব্যক্তিজনে হৈছিল জিতেন মাষ্টৰ ওৰফে জিতুল ৰাজবংশী। কিন্তু নিয়তিৰ শেষ খেলখনত জিতেন মাষ্টৰ ওৰফে জিতুল ৰাজবংশী হাৰি গ'ল। তেখেতে আজি আমাক সকলোকে হহুৱাই শেষত কন্দুৱাই গুচি গ'ল। হয়, জিতেন মাষ্টৰ এতিয়া আমাৰ মাজত নাই। আজি অসমৰ ইউটিউব জগতখনত ম্ৰিয়মান হৈ পৰিছে। অসমৰ সকলোবোৰ ভইচ আছামৰ শুভাকাংক্ষী ম্ৰিয়মান হৈ পৰিছে। সকলোৱে বুকুত হাগি পৰিছে। আজি অসমৰ জনপ্ৰিয় সেই বিশেষ চৰিত্ৰ তেলচুৰা, য'ত অভিনয় কৰা সেই বিশেষ ল'ৰাটোৱেও তেলচুৰাই আজি বৰকৈ কান্দিছে, কাৰণ তেওঁলোকে হয়তো বুজি পাইছে যে তেওঁলোকৰ অতিকৈ মৰমৰ যিজন ব্যক্তিৰ বাবে তেলচুৰা চৰিত্ৰটো অতিকৈ জনপ্ৰিয় হৈ পৰিছে অসমবাসীৰ মাজত, সেই চৰিত্ৰটোৰ আঁৰৰ যিজন ব্যক্তি, সেই ব্যক্তিজন আৰু কেতিয়াও আমাৰ মাজত নাহে তথা জিতেন মাষ্টৰে কেতিয়াও আৰু আমাৰ বাবে অভিনয় কৰিবলৈ নাহে আৰু সেইবাবে আজি সকলোৱে কান্দিছে। আজি আমিও ম্ৰিয়মান হৈ পৰিছোঁ। জিতেন মাষ্টৰ আমাৰ মাজত আৰু কেতিয়াও নাহিব, কেতিয়াও আমাৰ বাবে স্ক্ৰিপ্ট নিলিখিব বা কেতিয়াও ভইচ আছামৰ কোনো ধৰণৰ চুটি ছবি পৰিচালনা কৰিব নোৱাৰিব। তেখেত যে এতিয়া অইন গ্ৰহলৈ গুচি গ'ল। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। তেখেত য'তেই নাথাকক কিয় তাতে সুখত শান্তিত থাকক, তাৰেই কামনা কৰিছোঁ। শেষত এষাৰ কথাই ক'ব পাৰোঁ, আমি আজি এজন অতিকৈ প্ৰতিভাশালী এজন সু অভিনেতাক হেৰুৱালোঁ। হয়, আজি তেলচুৰা সৈতেও তেওঁলোকৰ জিতেন মাষ্টৰ হিচাপে পৰিচিত, সকলোৰে মাজত জনপ্ৰিয় তেওঁলোকৰ জিতেন মাষ্টৰ তথা জিতুল ৰাজবংশীক তেওঁলোকে হেৰুৱালে আৰু আমি তেওঁক হেৰুৱাই আজি সঁচাকৈয়ে ম্ৰিয়মান হৈ পৰিছোঁ। পুনৰবাৰ তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক, সেয়াই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।